মই ভ্ৰান্তি আৰু আজি আমি লাইভ আহিছোঁ আসলতে আমাৰ এটা ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে আমি সকলোৱে মিলি এটা দলৰ লগত জড়িত হৈছিলোঁ জেং বিহু দল চেনফা আৰু সেই চেনফাক লৈ পেলাই কিছু মানে কালিৰ পৰা আৰম্ভ কৰিছে কিছুমান অকণমান খামখেয়ালি চলিছে নিউজ মিডিয়া এইবিলাকত আৰু বাতৰিসমূহ অকণ বেলেগ বেলেগ ধৰণেও প্ৰচাৰ হৈছে কিছু ক্ষেত্ৰত হয়তো আৰু তাকে ভাবিলোঁ যে আমি বিশেষকৈ মই এগৰাকী সদস্য এই চেনফা দলৰে সেইবাবে ভাবিলোঁ যে সেই বস্তুটো ৰাইজে যিহেতু গোটেইখিনি কথা জ্ঞাত নহয় মানে আৰু আচলতে গোটেইখিনি বস্তু আৰম্ভণি হৈছে কিছু ভুল বুজাবুজিৰ পৰা আৰু মই ভাবোঁ যে ভুল বুজাবুজিখিনি শেষ হ'ব লাগে সেইবাবে আমি সকলোৱে মিলি ভাবিলোঁ যে আমি কথাখিনি অকণমান ক্লিয়াৰ হওঁ আমি আমাৰ মানে সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকক জনাওঁ কথাখিনি আৰু প্ৰিয়ম আছে গোটেইখিনি অভিযোগ আচলতে চেনফাৰ বহু কিবা কিবি আছে গোটেইখিনি মই যিহেতু সদস্যৰূপে জড়িত আৰু আগতো মানে প্ৰথম যেতিয়া আৰম্ভণিত আছিলোঁ তেতিয়াও মই জড়িত আৰু এতিয়াও জড়িত হৈছোঁ ভৱিষ্যতলৈ থাকিম খালি এইটোৱে বিচাৰিম যে সদস্য হিচাপে এই যিটো দলটিৰ সদস্যসকল সকলোৱে একগোট হৈ থাকক আৰু এই গোটেইখিনি খামখেয়ালি শেষ হ'ব লাগে সেইকাৰণে প্ৰিয়মে গোটেইখিনি কথা ক'ব আৰু মই প্ৰিয়মক দিছোঁ আমাৰ যিসকল সদস্য বাকী চেনফাৰ আছিলে তেওঁলোকে কৈছে যে বহুতে কৈছে এতিয়ালৈ একো মানে আমি একো উত্তৰ কেলে নাই দিয়া গতিকে মই ভাবোঁ যে প্ৰতিটো কথা বা প্ৰতিটো যেতিয়া কিবা এটা আলোচনাত ভুল বুজাবুজি হয় সেইটোৰ প্ৰতিটো খং বা আৱেগেৰে কেতিয়াও সিদ্ধান্ত ল'ব নালাগে গতিকে তেওঁলোকে খং বা আৱেগেৰে হৈ পেলাই যিখিনি কৰিলে বা যিখিনি প্ৰতিৰূপ দেখুৱালে মই নাভাবোঁ যে সেইটো ময়ো একেধৰণেই কৰোঁ গতিকে কালিৰ পৰা যথেষ্টখিনি মই চালোঁ যিহেতু সংবাদ মাধ্যমত এতিয়ালৈকে কথাখিনি প্ৰচাৰ হৈছেই আৰু মই তেখেতৰ লগত ব্যক্তিগতভাৱে কথাখিনি পতাটোহে মই বিচাৰিছিলোঁ আগতে আমি আলোচনা যদি এটা হ'লহেঁতেন হয়তো চাগে ইমানখিনিলৈকে কথাখিনি আগ নাবাঢ়িলে হয় তেওঁলোকে যিহেতু এইটোৱে সমাধান বুলি ভাবিলে যে মিডিয়াৰ ওচৰত গ'লে তেওঁলোকে যিখিনি তেখেতৰ ভুল বুজাবুজি সেইখিনি তেওঁলোকৰ ক্লিয়াৰ হ'ব গতিকে তেওঁলোকে সেই ৰাস্তাটোৱে ল'লে আমাৰ ক'ব লগা একো নাই তেওঁলোকৰ বিবেকেৰে যিটো সিদ্ধান্ত লৈছে বা যিখিনি কৰি আছে এতিয়াও তেওঁলোকে তেওঁলোকৰ ঠাইত শুদ্ধ মই মোৰ ঠাইত শুদ্ধ গতিকে যিহেতু অভিযোগ মোলেও আহিছে গতিকে ময়ো কথা কেইটামান ক্লিয়াৰ কৰিম যিহেতু ময়ো জানো মই ক'তো ভুল নাই কৰা গতিকে যিখিনি মোৰ অভিযোগ আছিলে সেইখিনি মই এতিয়া এটা এটাকৈ ক্লিয়াৰ কৰিবলৈ মই আৰম্ভ কৰি আছোঁ আৰু যিহেতু সংবাদ মাধ্যমৰ যোগেদিয়ে তেওঁলোকে এই কথাখিনি এটা বিতৰ্কৰ সৃষ্টি কৰিছে এটা মোলে অভিযোগ আনিছে গতিকে ময়ো সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি ক্লিয়াৰ কৰোঁ যাতে এই লাইভটি চাই পেলাই সকলোৱে নিজৰ নিজৰ যিখিনি ভুল ধাৰণা বা বুজাবুজি আছে চব ক্লিয়াৰ হৈ যাওক প্ৰথম তেওঁলোকৰ অভিযোগটো আছিলে কোকৰাঝাৰ অনুষ্ঠানটোৰ পৰা আৰম্ভ কৰোঁ যিহেতু কালিৰ সেই অনুষ্ঠানটো লৈয়ে আৰম্ভ হৈছে কথাখিনি আমাৰ কোকৰাঝাৰৰ যিখন অনুষ্ঠান আছিলে এখন মঞ্চৰ নাছিলে প্ৰথম কথা মই ক্লিয়াৰ কৰি দিওঁ এইখন মঞ্চৰ অনুষ্ঠান নাছিলে এখন ঘৰৰ চোতালত সাধাৰণভাৱে ৰঙালী বিহু উদযাপনৰ বাবে আয়োজন কৰা এখন সৰু অনুষ্ঠান ঘৰুৱা এখন অনুষ্ঠান ঘৰৰ চোতালত কৰা এখন অনুষ্ঠান সেই অনুষ্ঠানখন আমি যেতিয়া তেওঁলোকলৈ প্ৰস্তাৱ গৈছিলে আমাৰ ফালৰ যেতিয়া চেনফা জেং বিহু দলৰ প্ৰস্তাৱটি গৈছিলে তেওঁলোকলৈ তেতিয়া তেওঁলোকে সেই সময়ত 16 তাৰিখ প্ৰথম ডেটটো দিছিলে প্ৰথম কথা তাৰ পাছত 16 তাৰিখৰ ডেটটো গৈ পেলাই আমাৰ 20 তাৰিখ পৰিছে 20 তাৰিখৰ পিছত তেওঁলোকৰ কিবা এটা অসুবিধাৰ বাবে আকৌ 22 তাৰিখ পৰিছে আকৌ লাষ্ট আমাৰ 19 তাৰিখলৈ আমি সকলোৱে জানো যে আমাৰ 22 তাৰিখে কোকৰাঝাৰত অনুষ্ঠান আছে গতিকে 20 তাৰিখে বা 19 তাৰিখে ৰাতি যেতিয়া আমি তেখেতৰ অনুষ্ঠানটোৰ বিষয়ে মানে যেতিয়া আমি তাতে গৈ ক'ত কেনেকৈ ফ্ৰেছ হ'ম বা থাকিম বা ৰেডি হ'ম বুলি কথা আমাৰ ফালৰ পৰা আমাৰ যিজন ব্যৱস্থাপক তেওঁলোকলৈ ফোন কৰিছিলে তেওঁলোকলৈ যেতিয়া ফোন আহিলে তেওঁলোকক যেতিয়া ফোন মানে সুধিবলৈ ফোন কৰিছিলে তেখেতে তেতিয়াহে জনালে যে 22 তাৰিখৰ অনুষ্ঠানখন আকৌ 21 তাৰিখ কৰা হৈছে আমি 19 তাৰিখলৈকে আমি তেতিয়া দিনলৈকে ভাবি আছিলোঁ যে আমাৰ 22 তাৰিখত কোকৰাঝাৰ অনুষ্ঠান আছে গতিকে 19 তাৰিখে ৰাতি সেই তাৰিখটো সলনি হৈছে প্ৰথম খেলিমেলি তাতেই লাগিলে গতিকে আমাৰ আকৌ 21 তাৰিখে একেই দিনাখনে আমাৰ মহানগৰীতো অনুষ্ঠান ৰাখি থোৱা হৈছে চেনফা জেং বিহু দলৰ গতিকে এতিয়া আমি প্ৰথমতে সমাধান উলিয়ালো যে 21 তাৰিখৰ অনুষ্ঠানখন কিবা কাৰণত আমি তাৰিখ সলনি কৰিব পাৰিম নে নাই
সেইটো পাতিলোঁ, তেওঁলোকে নোৱাৰে, কাৰণ অলৰেডি যিহেতু তেওঁলোকে 21 তাৰিখৰ মহানগৰী যিখন অনুষ্ঠান আগতীয়াকৈ চব আয়োজন কৰিছে, সকলো ধৰণৰ তেওঁলোকে প্ৰচাৰ নিজৰ ফালৰ পৰা চলালে। গতিকে তেওঁলোকে কৈছে আমাৰ ফালৰ পৰা আমি এই তাৰিখটো সলনি কৰিব নোৱাৰিম, আমাৰ ফালৰ পৰা অসম্ভৱ, 21 তাৰিখৰখন 21 তাৰিখে ৰাখিবলৈ দিয়ক। 22 তাৰিখ, তাৰপাছত আমি চেষ্টা কৰিলোঁ 22 তাৰিখৰ অনুষ্ঠানখন আন এটি তাৰিখলৈ লৈ যাবলৈ। তেতিয়া তেওঁলোকৰ মানুহে ক'লে যে আমাৰো পিছলৈ সময় নিমিলিব, ডেট নহ'ব, আপোনালোকে কিবা প্ৰকাৰে সেই অনুষ্ঠানখন কৰি দিয়ক। তাৰ পাছত তাৰ ফালৰ পৰা এটা কথা আহিলে, যিটো মানে সেই গোটেইখিনি মানে এটা কি কওঁ, এই বিতৰ্কৰ পৰা আৰম্ভ কৰিবলৈ ধৰি মানে এই বিতৰ্কটো আৰম্ভণি হ'ল, মানে কেনেকে এই ঘটনাটো হ'ল মই কওঁ। তেওঁলোকৰ ফালৰ পৰা কথাটো ক'লে যে আপোনালোকৰ অনুষ্ঠানখন চাগে 2 ঘণ্টাৰ হ'ব। তেতিয়া ব্যৱস্থাপকজনে একেবাৰে চিন্তাত পৰি গ'ল, দুধুৰ মধুৰ হৈ গ'ল যে আমাৰ অনুষ্ঠানখন দাদা মাত্ৰ 15 মিনিটৰ। যিহেতু সকলোৱে আমি যিমান কেইখন অনুষ্ঠানত কৰি গৈছোঁ সকলোৱে জানে জেং বিহু বা যিকোনো জেং বিহু দলৰ অনুষ্ঠান এখন 15 মিনিট বা 20 মিনিটৰ থাকে। যিহেতু আমি নতুন, আমি শিকি যিমানখিনি আমি পাৰিছোঁ, আমাৰ গোটেই প্ৰথমৰ পৰা শেষলৈকে যিমানখিনি আমি পাৰিছোঁ জেং বিহুৰ জোৰা নাম লগাই আমাৰ সময় সীমাখিনি আমাৰ মিলিছিলে 15 মিনিট। তাৰপাছত আমি কিবাকে আকৌ শেষলৈ অকণমান দুটামান গান ভৰাই 17-18 মিনিটৰ ৰাখিছিলোঁ। তাতকৈ আমি এক্সটেণ্ড কৰিব নোৱাৰিলোঁ, যিহেতু আখৰাত সকলোৱে উপস্থিত নাথাকে। আৰু আমি 1 তাৰিখৰ পৰা 10 তাৰিখ 12 তাৰিখলৈকে যিমানখিনি আখৰা কৰিছোঁ, সদায় কোনোবা 5জনী 6জনী তেনেকে এবচেণ্ট থাকে। গতিকে এখন বা এটা বিহু দলৰ আখৰা হ'বলৈ হ'লে সকলোৱে উপস্থিত থকাটো দৰকাৰ, কাৰণ তাতে কোৰিঅ'গ্ৰাফি থাকে, যোজনা কোনে গাব সেইটো থাকিব, জোৰা নাম কোনে গাব সেই বস্তুটো থাকে, ফৰ্মেশ্যন থাকে। গতিকে আমি কোনো দিনে এদিনো তেনেকুৱা সুবিধা নাপালোঁ। লাষ্টৰ শেষৰ যেতিয়া আমাৰ 14 তাৰিখে প্ৰথম অনুষ্ঠান আছিলে, সেই অনুষ্ঠানৰ আগদিনাখনহে আমি এদিন কিবা প্ৰকাৰে এদিনহে তেতিয়া সকলোৱে উপস্থিত হৈছিল। তথাপিও তাৰ মাজত আমি সময় দিয়া হৈছিলে 10 বজাত, সেইদিনাখনি গোটেইখিনি আহিব বুলি, কিন্তু 1 বজাত আহি পাইছেহি। আমি এতিয়া বাৰু সেইবোৰ সময় সকলোৰে কাম থাকে, সেইটো বাৰু ক'বলৈ নাযাওঁ। গতিকে কিবা প্ৰকাৰে আমি এদিনহে সকলোৱে প্ৰতিগৰাকী 17জনী বা 18জনীলৈকে আমি একগোট হ'লোঁ। এতিয়া কথাটো হ'ল, আমি যদি এটা 15 মিনিটৰ অনুষ্ঠান আমি যে 2 ঘণ্টালৈ কৰিবলৈ যাম, তাতে যথেষ্টখিনি প্ৰব্লেমৰ সৃষ্টি হ'ব। যোজনা নাম আকৌ আমি মিলাব লাগিব, কাৰণ ভুল শুদ্ধৰো কথা আছে। আমি আকৌ মানে এই যোজনা কোনোবাই দিলে আমি সেইটো যোজনা ল'লোঁ, কিবা প্ৰকাৰে যদি আমি আকৌ বেলেগৰ পৰা শুনিব লগা হয় যে এইটো যোজনা জেং বিহু নহয়, তাতেও কথা আহে। কাৰণ মানুহে আঙুলিয়াবলৈ ভুল ত্ৰুটি দেখুৱাবলৈতো মানুহে ধৰক আমাক সুবিধা এটা, কাৰণ আমি যিহেতু কি ক'ম মানে আৰু জড়িত থকা আৰু মানে কি আৰু এজনে সাংস্কৃতিক দিশৰ ন। গতিকে আমি যদি সেই মানে পাৰ্টিকুলাৰ সেই পাৰ্টটো যদি আমি অধ্যয়ন নকৰাকৈ যদি কিবা এটা কামত আগবাঢ়িবলৈ যাওঁ, এইটো যথেষ্টখিনি আমাৰ বাবে সন্মুখীনৰ মানে সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি কি কৰিলোঁ, আমি তেওঁলোকক কনভিন্স কৰালোঁ যে আমাৰ কোনো প্ৰকাৰে 2 ঘণ্টা অনুষ্ঠান নহ'ব। তাৰপাছত তেওঁলোকে কৰিলে আপোনালোকে 1.5 ঘণ্টা হ'লেও কৰক। আমি তাৰ পাছতে তেওঁলোকক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ যে আমি 1.5 ঘণ্টাৰ অনুষ্ঠান কৰিব নোৱাৰিম। আপুনি কিবা প্ৰকাৰে সেই 15 মিনিটৰ পৰা 20 মিনিট আমি কিবা প্ৰকাৰে আমি লাহে লাহে গাই মেলি হ'লেও 20 মিনিটলৈ লৈ যাম, কিন্তু তাতকৈ আমি দেৰিকৈ নোৱাৰিম। আৰু বিশেষকৈ 21 তাৰিখে আমি কেতিয়াও প্ৰগ্ৰেমটো কেঞ্চেল কৰিব নোৱাৰোঁ, কাৰণ মহানগৰীত সকলোবোৰ 21 তাৰিখে ৰৈয়ে আছিলে। গতিকে তাৰ পাছত তেওঁলোকে ক'লে যে আমাক একদম মিনিমাম হ'লেও আমাক 1 ঘণ্টাৰ অনুষ্ঠান এটা দিয়ক। গতিকে তেখেতে যেতিয়া শেষলৈকে সেই 1 ঘণ্টালৈ আনিলে, তাৰ পাছত তেওঁলোকে আৰু কৈছে আমি তাতকৈ আমি কম সময় অনুষ্ঠান দিব নোৱাৰিম, কাৰণ আমি বেলেগ অনুষ্ঠান তেনেকৈ ৰখাই নাছিলোঁ। গতিকে সেইটো কোৱাৰ পাছত মই আৰু লগত আমাৰ ব্যৱস্থাপকজনীৰ লগত আমি আলোচনাত বহিলোঁ যে কি কৰা যায়। যিহেতু 21 তাৰিখৰ অনুষ্ঠানখন কেঞ্চেল কৰা নহয়, আৰু 22 তাৰিখৰ অনুষ্ঠানখনো তেওঁলোকে 21 তাৰিখৰ পৰা 21 তাৰিখেই কৰিব। গতিকে মই মোৰ ফালৰ পৰা তেওঁলোকক এটা মই প্ৰস্তাৱ দিলোঁ, মানে আমাৰ কোকৰাঝাৰ কমিটিত, যে যদি 1 ঘণ্টাৰ অনুষ্ঠান আপোনালোকে বিচাৰিছে, তেন্তে আমি বেলেগ এটা দল পঠিয়ালে হ'বনে আপোনালৈ? তেওঁলোকে কৈছে হ'ব। কি ধৰণৰ নৃত্য হ'ব? কৈছে আমি কৈছোঁ তাতে বিভিন্ন জনজাতিৰ ডান্স থাকিব, আপোনালোকে 1 ঘণ্টাতকৈ বেছিও পাব, সেইটো ক'ব পাৰিম, কিন্তু 1 ঘণ্টাতকৈ কম নহয়। তেওঁলোকে হ'ব বুলি ক'লে। তাৰ পাছত তেওঁলোকে ক'লে যে যিহেতু অলৰেডি চেনফা জেং বিহু দলৰ নামটো গৈছে বা শিল্পীৰ এটা দল যাব বুলি কৈছিলে, গতিকে সেই উক্ত দিনটোত যদি কোনো ধৰণৰ এগৰাকী শিল্পী নাথাকে, কথাটো বেয়া হ'ব। গতিকে তেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকৰ ফালৰ পৰা সমাধান দিয়ক, যাতে আমিও বিপদত নপৰোঁ, আপোনালোকেও বিপদত নপৰে। তাৰ পাছত ভাবা হ'ল যে 21 তাৰিখে অনুষ্ঠানখনটো কোনো প্ৰকাৰে কেঞ্চেল কৰিব নোৱাৰে, গতিকে সেইদিনা 21 তাৰিখে অনুষ্ঠান কৰিব লাগিব, আপুনি 21 তাৰিখে কোকৰাঝাৰটো মিলাব লাগিব। তেতিয়া মই প্ৰতি বছৰে যোৱা 3 বছৰৰ পৰা এটি দলৰ লগত প্ৰতি বছৰে বিহু অনুষ্ঠান কৰোঁ।
গ্ৰুপটোৰ নাম হৈছে ৰাকেশ বড়োৰ তত্বাৱধানত থকা পূৰ্বাঞ্চল কৃষ্টি দল। সেই দলটিৰ লগত মই যোৱা 3 বছৰৰ পৰা অনুষ্ঠান কৰি আহিছো। তেতিয়া আমাৰ অনুষ্ঠানখনৰ ডিউৰেশ্যন থাকে 45 মিনিট, 45 মিনিটৰ পৰা 50 মিনিটৰ। মই যেতিয়া সেই দলটিৰ কথা কৈছিলো, তাৰপাছত তেওঁলোকে যিহেতু মোৰ আখৰা কৰি আছিলো, মোৰ অহা 25 তাৰিখ লখিমপুৰত অনুষ্ঠান আছে, 26 তাৰিখে অনুষ্ঠান আছে, 27 তাৰিখে অনুষ্ঠান আছে মোৰ নিজাববীয়াকৈ। গতিকে মই তেওঁলোকক কলো যে আমাৰ এনেকুৱা এটি দল আছে, মানে ৰাকেশ বড়োৰ তত্বাৱধানত পূৰ্বাঞ্চল সংস্কৃতি বুলি গৈছে, য'ত ময়ো আছো। তেখেতৰ মোৰ 2-3টা ট্ৰেক মোৰো পাৰফৰ্মেন্স থাকে। গতিকে সেই দলটি লৈ গ'লে আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই বুলি ক'লে। সেইটো কথা যিখন অনুষ্ঠানৰ যিজন মেইন ওনাৰ আমাৰ যোনে পাতিছিলে তেখেতে জানে। তেখেতে 20 তাৰিখলৈকে জানে যে সেই 21 তাৰিখে আপোনাৰ পূৰ্বাঞ্চল কৃষ্টি দলে যাব। পূৰ্বাঞ্চল কৃষ্টি দল আৰু লগত মই, সেই কথাখিনি তেওঁলোকে জানে। তাৰ পাছত 21 তাৰিখৰ দিনত এটা আমাৰ গ্ৰুপৰে এজনী সদস্য পিংকি শৰ্মা, তেখেতলৈ ফোন আহিলে কোকৰাঝাৰৰ পৰা। যিহেতু অনুষ্ঠানটি আগৰ পৰাই ঠিক কৰি থোৱা হৈছিলে, গতিকে দুই এজনৰ মুখে মুখে সিঁচৰিত হোৱাটো স্বাভাৱিক। আৰু যিহেতু 20 তাৰিখে ৰাতি হঠাৎ মানে সলনি হোৱা এটা তাৰিখ বা হঠাৎ সলনি হোৱা এটা সিদ্ধান্ত, গতিকে সকলোৱে হয়তো নাজানিব পাৰে। গতিকে তাইলৈ ফোন আহিছিলে যে তেওঁলৈ ফোন আহিছিলে যে আপোনালোকে কোকৰাঝাৰলৈ আহি আছে ন চেনফা জেং বিহু দলটি। তেতিয়া বায়ে কৈছিলে নাই, কাৰণ আমাৰতো অনুষ্ঠানটো আমি আৰু মই গ্ৰুপত সেইটো বস্তু কৈ দিছো দেই, সেইটো বস্তু কৈ দিছো যে আমাৰ 1.5 ঘণ্টা অনুষ্ঠান এটা বিচাৰিছিলে। গতিকে 1.5 ঘণ্টা অনুষ্ঠান আমাৰ যিহেতু কৰা নহ'ব, আমাৰ আখৰাৰ অভাৱ, কাৰণ আমাৰ 20 তাৰিখে আখৰা আমি দিয়া কথা আছিলে। গতিকে কোনো নোৱাৰিলে সেইদিনা চেষ্টা কৰিছিলো, কোনো আখৰাত মিলাবই নোৱাৰিলে। গতিকে যিহেতু 1.5 ঘণ্টাৰ এটা অনুষ্ঠান, গতিকে সেই অনুষ্ঠানটো অসুবিধা হ'ব বাবে আমি বস্তুটো কেনচেল কৰি দিয়া হ'ল। সেই বস্তুটো আগতীয়াকৈ জনাই দিছো। গতিকে তেওঁলৈ ফোন আহিলে, তেওঁলৈ ভাবিছে যে চেনফা জেং বিহু দল নামৰ এটি মানে মই নিজাববীয়াকৈ এটা দল খুলি পেলাই কোকৰাঝাৰত অনুষ্ঠান কৰিবলৈ গৈ আছো। কিন্তু তেনেকুৱা কোনো কথা নহয়। মই প্ৰিয়ম পল্লৱী লগতে মোৰ লগত পূৰ্বাঞ্চল কৃষ্টি বাৰে বহনীয়া নৃত্য প্ৰদৰ্শনহে কৰিবলৈ তালৈ গৈ আছে। কোনো চেনফা জেং বিহু দল যোৱা নাই, কাৰণ চেনফা জেং বিহু দল মহানগৰীত 21 তাৰিখে অনুষ্ঠান তেওঁলোকৰ আছে সন্ধিয়া আৰু কৰিছেও। সেইটো আপোনালোকে প্ৰমাণ সহকাৰে পাব যদি বিচাৰে। সেইটো কথা গ'ল। এতিয়া কথাটো হ'ল, আমাৰ গ্ৰুপটোত হৈছে প্ৰতিগৰাকী এগৰাকী শিল্পী, প্ৰতিজনৰে এজন নিজাববীয়াকৈ বিহুত অনুষ্ঠান থাকে। আৰু মই প্ৰথমতেই স্পষ্টভাৱে কৈ দিয়া হৈছে যে কাৰোবাৰ যদি ব্যক্তিগত অনুষ্ঠান কাৰোবাৰ তাৰিখত পৰে, যদি সেই একেটা ডেটতে যদি চেনফা জেং বিহু দলৰ আছে, তেন্তে আপোনালোকে একদম ব্যক্তিগত অনুষ্ঠানকেইটা আগে নিজে কৰিব, কাৰণ যিহেতু সকলোৱে নিজৰ নিজৰ এটা ব্যক্তিগত কথাও থাকে। গতিকে সেইখিনি বস্তু ক্লিয়াৰ কৰিছো। তাত কাৰো ব্যক্তিগতভাৱে মাত মাতিবলৈ আমাৰ কাৰো অধিকাৰ নাই। কোনোবাই যদি নিজাববীয়াকৈ মানে বেলেগ এখন অনুষ্ঠান কৰিছে, কৰিব পাৰে। গতিকে সেইখিনি কথা তাতেই গ'ল। এতিয়া কথাটো হ'ল যে তাৰ পাছত কথাখিনি বাঢ়ি নেজানো কেনেকে কি হৈছে। এনেকে কোনোবাই কিবা ভাবিলে যে এনেকে যদি চেনফা জেং বিহু দলৰ অনুষ্ঠান ৰাখি পেলাই প্ৰিয়ম পল্লৱী যদি বেলেগ অনুষ্ঠান এখন কৰি আছে, তাৰ পাছৰ পৰা সিহঁতে কথাবোৰ আৰম্ভ কৰিলে। কি ধৰণে কথাবিলাক হৈ আছে মানে। তাৰপাছত প্ৰথম বিতৰ্ক মোৰ কাণত পৰিছে, মানে মই ৰাতিকে গম পাইছো যেতিয়া মানে সংবাদ মাধ্যমত গৈছে। প্ৰথম বিতৰ্ক আহি পৰিছে আমাৰ বঙাইগাঁও দুলাইগাঁও অনুষ্ঠানখনৰ বিতৰ্কটো। সেই বিতৰ্কটোত মোৰ সম্পৰ্কীয়, মই মামা ককা বুলি কওঁ, ৰাজেশ, কি নাম আছিলে, ব্ৰজেন ৰায়, তেখেতে মাতিছিলে আমাৰ ইয়াতো। আৰু তেখেতলৈ আমাৰ ৰুদ্ৰাক্ষৰ ফালৰ পৰাই গৈছে। তেখেতৰ ৰুদ্ৰাক্ষৰ ফালৰ পৰাই গৈছিলে, কথা বতৰা যিহেতু তেনেকৈ পতা হৈছিলে, ৰুদ্ৰাক্ষৰ ফালৰ পৰা তেখেতলৈ অনুষ্ঠানটি গৈছে। এতিয়া তেখেতলৈ ফোন আহিলে প্ৰথম কথাত যে আপোনালোকে কোনোবা এখন মানে সেই আৰু কথাখিনি উলিয়াবলৈ, পেমেণ্টৰ কথা উলিয়াবলৈ এটাৰ পিছত এটা ফোন আহিলে। তো প্ৰথম অভিযোগটো আহিলে যে বঙাইগাঁও পেণ্ডেলখনত 1 লাখ টকা 1 লাখ টকা লোৱা হৈছে। 1,40,000 নে 1.5 লাখ টকাত বুকিং হৈছে বুলি কৈছে। 1 লাখ টকাত অ'কে। 1 লাখ তেখেতে ফোন কলটোত মানে যিটো শুনিছো আৰু তেখেতে কৈছে যে আপোনালোকৰ পৰা কিমান ল'লে, বোলে 40,000 টকা। তাৰপিছত তেখেতক আৰু বাৰে বাৰে সোধা হ'ল, নহয় আমি মানে অনুষ্ঠান এটিৰ বাবে আমি যোগাযোগ কৰিব বিচাৰিছো, কিমান লয়। তেতিয়া তেখেতে ভাবিলে যে যিহেতু আমি আচলতে ফূৰ্তি কৰিম বুলি কৈছিলো, ইয়াত কোনো পইচাৰ কথা তেনেকে নাছিল, আমি য'ত যেনেকে পাৰি, কিন্তু কিছুমান বস্তু মিলাবলগীয়া হয় যেতিয়া আমি দূৰলৈ যাওঁ হয়তো। তাৰপিছত তেখেতে ভাবিলে যে আমাৰ ভাল হওক, মানে ভাবিলে যে ক'ৰবাত যদি তেওঁলোকে যে কোনোবাই দিব যদি পাৰে মানে সেইটো মানে মাননি, তেতিয়াহ'লে সেইবাবে তেখেতে সেই মানে মাননিটোৰ কথা ক'লে, 1 লাখ টকাৰ কথাটো ক'লে।
তাৰপিছত মোক যেতিয়া সেই কথাটো আহিছিলে, মোক সুধিছিলে আমাৰ সদস্য কিছুমানে, তেতিয়া মই ডাইৰেক্টলি সুধিছিলো ন প্ৰিয়মকো আৰু কল্যাণীকো, তাৰপিছত ক'লে নহয় বাই কথাটো এনেকুৱা। গতিকে মোৰ ক্লিয়াৰ হৈ গ'লো। আৰু সেই বস্তুটোৱে হৈছে আচলতে, সেই 1 লাখ টকা নহয়, মানে বস্তুটো তেনেকে আৰম্ভণি হৈছিলে। আৰু এইটো গোটেইখিনি বস্তু ভুল বুজাবুজি। মই মানে নিউজটোতো চোৱা নাই, কালি যিটো নিউজ হৈছিলে, তেখেতে তাতে ফোন কলত কৰিছে। সেই মানুহজনৰ মই মানসিক পৰিস্থিতি বা মানসিক যিটো তেখেতৰ কোৱাৰ উদ্দেশ্যটো মই আপোনালোকক ক্লিয়াৰলি বুজাই দিম। আপোনাক মই এতিয়া ফোন কলতো লগাই দিম। এনেকুৱা নাভাবিব যে তেখেতক মই বুজাই মেলি কৈছো। তেখেতে এজন সহজ সৰল মানুহ, ব্ৰজেন ৰায়। তেখেতক মই আপোনাৰ এতিয়া লাইভত প্ৰমাণ হিচাপে মই আমি কিমান এমাউণ্টত গৈছো সেইখিনি আপোনাক মই ফোন কলতে এতিয়া মই আপোনাক প্ৰমাণ সহকাৰে দিম। তেখেতৰ কথাটো হ'ল, আমি খুব কম এমাউণ্টত বঙাইগাঁৱলৈ গৈছো, যিহেতু আমাৰ 17 তাৰিখে আৰু 18 তাৰিখে দুখন অনুষ্ঠান ৰখা হৈছে। এতিয়া কথাটো হ'ল, আমি যেতিয়া ক'ৰবাত এখন অনুষ্ঠান কৰিবলৈ যাম, আমি তাতে অকণমান বাজেটটো বেছি কম, কাৰণ আমাৰ যিহেতু এখন ঠাইত অকল এখনেই অনুষ্ঠান আছে। আমাৰ মানসিক স্থিতিটো হ'ল কথা মানে বস্তুটো আমাৰ মটিভটো হ'ল সেইটো, যিহেতু আমাৰ 17 তাৰিখে দিনতো অনুষ্ঠান আছে, সেইকাৰণে আমি 17 তাৰিখে ৰাতিও অনুষ্ঠানখন পাইছো। সেইবাবে আমি বাজেটটো সেই হিচাপে কমাই লৈছো। তেওঁলোকৰো বাজেট নাছিলে, গতিকে যিটো বাজেটত আমি কথা পাতিছো সেইটো বাজেট ঠিক হৈছে। এতিয়া তেখেতলৈ যেতিয়া ফোন আহিছে, মানে বেছি মানুহজন এয়া চক্ৰতে পৰিলে আৰু চক্ৰবিৰতে পৰিলে, তেখেতলৈ ফোন আহি তেখেতৰ কমিটি মেম্বাৰ হিচাপে ফোন আহিছে তেখেতলৈ। প্ৰথম কথা তেখেতক সুধিছে, আপোনাৰ তাত যে দল এটা গৈছিলে, জেং বিহু দল, আমি বিচাৰিছিলো, এনে কিমান দিছিলে বাৰু? তেতিয়া তেখেতৰ মনত কি আহিছে, মানে এতিয়া তেখেতৰ বাৰু নিজে ক'বই, মই আপোনাক কৈ লওঁ। তেখেতে নিজে কৈছিলে যে আমি তোমালোকক গুৱাহাটীৰ পৰা ইমান কম এমাউণ্টত মাতিছো, কিন্তু আমি নিবিচাৰো যে তোমালোকে অন্য ঠাইতো সেই কম এমাউণ্টতে কৰা। সেইবাবে আমাৰ সুবিধাৰ বাবে গোটেইকেইজন শিল্পীয়ে যাতে মাননি ভালকে পায়, বেছিকে পায়, যাতে আমাৰ অনুষ্ঠান, কাৰণ তেওঁৰ অনুষ্ঠানটোৰ পৰাইতো বিচাৰিছে, গতিকে তেওঁৰ আমাৰ ভালৰ বাবে 1 লাখ টকা কৈছিলে, যিটো বস্তু নহয়, যিটো বস্তু তেখেতে আমাক 1 লাখ দিয়া নাই। সেই বস্তুটো এতিয়া মই ক্লিয়াৰ কৰিম। এতিয়া আপোনাক মই ব্ৰজেন ৰায় তেখেতৰ লগত মই কথা পতাম। আৰু এটা কথা ক'ম, প্ৰথম যেতিয়া ফোন কলটো তেওঁলোকৰ ফালৰ পৰা আমাৰ বাকী সদস্যসকলৰ পৰা গৈছিলে, তাত প্ৰথমতে তেখেতে এমাউণ্টটো উল্লেখ কৰি দিছিলে, যিটো আমি কম প্ৰাইচত গৈছিলো সেইটো। তাৰপিছত যেতিয়া তেওঁ আকৌ হয়তো 2-3বাৰ সোধাৰ পিছত তেওঁ মানে ভাবিলে আমাৰ ভাল হওক বুলি, তেতিয়াহে তেখেতে কিন্তু 1 লাখ টকাৰ কথাটো কৈছিলে। কিন্তু প্ৰথম যিটো অৰিজিনেল সেইটোৱে কৈছিলে। এতিয়া মই ফোনটো লগাইছো ব্ৰজেন ৰাইক, দেই কথাখিনি ক্লিয়াৰ হওক। কল ৰেকৰ্ডিঙো আছে, আপুনি এতিয়া ভাবিব হয়তো বুজাই মেলি চাগে কল ৰেকৰ্ডিং কৰি থৈছো, কিন্তু আপোনাক লাইভ শুনামগে মই এতিয়া কথাখিনি। মই ফোন লগাইছো তেখেতলৈ। তেখেতে কোৱা সেইটো কালিৰ কনভাৰচেশ্যন আৰু আজিৰ কনভাৰচেশ্যনটো আপুনি মন কৰিব। আমি কথাবোৰ উগ্ৰভাৱে লোৱা নাই দেই, কথাখিনি যাতে নম্ৰ ভালকৈ ঠাণ্ডা মগজুৰে কথাখিনি সমাধান হওক, সেইবাবে আজি এই আলোচনাটো বা লাইভত আহিছো। আৰু কথাখিনি আমি একেবাৰে ঠাণ্ডা মগজুৰে পাতিছো। মই স্পিকাৰ লগাই দিম। গতিকে ভাবক, আমি যিটো এমাউণ্ট তেওঁ ক'ব, আমি যিটো এমাউণ্টত কৰিছো, সেইটো অকল আমাৰ উদ্দেশ্য সেয়া নহয় যে পইচা কথা, আমি ফূৰ্তিৰ বাবেহে কৰিছো। ইয়াত মোৰ উদ্দেশ্য, মই নাজানো বেলেগৰ, কিন্তু মোৰ উদ্দেশ্য এটাই আছিল যে যিহেতু চেনফা জেং বিহু দল ওলাইছে, এইবাৰ বিহুত অনুষ্ঠান কৰিবই লাগে। মই আকৌ এবাৰ লগাইছো, সেইটো বাৰু আপোনাৰ লাইভত মই ফোন আহিবই। দ্বিতীয় অভিযোগটো কি আছিলে? আমাৰ বঙাইগাঁও চোতালত কৰা। আমাৰ চিনাকি নাম এটা, মই নাম নলওঁ, কাৰণ প্ৰতিজন মানুহক সন্মান দিয়াটো উচিত। কাৰণ হ'ল বুলি যে আপুনি সকলো ক্ষেত্ৰত সংবাদ মাধ্যমত নামটো উদঙাই দিলে, তেখেতৰ মান সন্মানৰ কথা থাকে। গতিকে মই তেখেতৰ নামটো নকওঁ। যিখন ঘৰৰ চোতালত 18 তাৰিখে অনুষ্ঠান হৈছিলে, সেই অনুষ্ঠানৰো পেমেণ্টটো বেছিকৈ কৈ দিয়া হৈছে কোনোবাই বেলেগে, তাকো বেলেগৰ পৰা শুনিছে। এই কথাষাৰ যদি আমাৰ সদস্য যিগৰাকী শুনিছে, তেখেতে যদি মোক ডাইৰেক্টলি সুধিলেহেঁতেন, হয়তো মই সিমান দুখ নাপালোহেঁতেন। গতিকে মই 18 তাৰিখে আমাৰ ৰাতিপুৱা আমি দিনত মানে 12টা বজাত কৰা অনুষ্ঠানখনৰ তেখেতলৈ ফোন মাৰিম। যিহেতু 17 তাৰিখে এতিয়ালৈ উঠোৱা নাই বঙাইগাঁৱৰ, মই সেইটো দিম। যিহেতু গৃহস্থ নাই তেওঁলোকৰ ঘৰৰ, গতিকে তাতেই সেইদিনাখন অনুষ্ঠানত থকা তেওঁলোকৰ ঘৰৰ সম্পৰ্কীয় এজনকে লগাইছো। বিদ্যুৎ, মই প্ৰিয়ম্বাই কৈছো।
ৰবা স্পিকাৰত আছে আচ্ছা এই নহয় মই মানে বৰ্তমান সেই লাইভতে আছিলো দেই এই আমাৰ যোৱাকালি হোৱা মানে বিতৰ্কটোৰ সন্দৰ্ভত ফোন কৰিছো দেই যিহেতু পইচা কথা লৈ পেলাই প্ৰশ্ন উঠিছে মোৰ ওপৰত অভিযোগ আহিছে গতিকে মই এই বস্তুটো ক্লিয়াৰ কৰি দিব বিচাৰো যিহেতু গৃহস্থ দুজনৰে মই নাম ল'ব নিবিচাৰো কাৰণ বহুত তেখেতক সন্মান কৰো তেখেতৰ যাতে সেই নামটোত যাতে কোনো আঘাত নপৰে সেইকাৰণে মই তেখেতৰ বস্তুটো গোপনভাৱে ৰাখি মই যিহেতু তুমি ঘৰৰে সদস্য মই সেইকাৰণে কৈছো দেই সেই অনুষ্ঠানখনত সিদিনাখন তুমি উপস্থিত আছিলা হয় গতিকে তোমাৰ আমাৰ সেই চেনফা জেং বিহু দলটো ক'ৰ পৰা ফোন আহিছিলে ৰুদ্ৰাক্ষৰ পৰা ফোন আহিছিলে ফোন আহি কেনে কৈছিলে যে বঙাইগাঁৱতে কিবা এটা প্ৰগ্ৰাম হ'ব যদি হয় আৰু ইয়াতো মানে একেবাৰে কৰি যাম বুলি কৈছিলে আৰু সিহঁতে এপ্ৰ'চ কৰিছিলে পিছৰ দিনা হয় হয় আমাৰ 17 তাৰিখে আমাৰ বঙাইগাঁৱত আছিলে হয় দুলাইগাঁও হয় তো তেনেকে ফাৰ্ষ্ট আমি 40,000 দিম বুলি কৈছিলো তাৰ পিছত সিহঁতে অলপ বেছিকে ক'লে তো লাষ্ট আমি 50,000ত কৈছিলো মানে 50,000ত ডান হৈছিলে তাৰ পিছত সিহঁতে কৈছিলে যে 50,000 ঠিক আছে 10,000 যিহেতু আমি ঠিক কৰিছো 10,000 মানে সিহঁতৰ কাৰণে ৰাখি কেনে 40,000 মানে সেইটোত কৈছিলে আৰু যিহেতু দুপৰীয়া আহিছিলে আপোনালোকে তো ঘৰত ইমান খানা লোৱা সেইটোৰ কাৰণে 3,000 এক্সট্ৰা দিয়া হৈছিলে খানা খাবৰ কাৰণে আপোনালোকক বাটত মানে দিনৰ সাজ খাবলৈ হয় হয় ঠিক আছে থেংক ইউ দেই বিদ্যুৎ গতিকে এটা প্ৰমাণটো আপুনি পালেই 18 তাৰিখৰ দিনৰ যিটো অনুষ্ঠান মই তেওঁলোকৰ নামটো নকওঁ মই বাৰে বাৰে কৈছো তেখেতে সন্মানীয় ব্যক্তি আৰু সেই মানুহজনৰ নাম মই এনেদৰে উদঙাব নোৱাৰো যেটো তেখেতে আমাক আমাৰ জেং বিহুটো ধুনীয়াকৈ তেখেতৰ ঘৰৰ চোতালত নাচিবলৈ বিহু উদযাপন কৰিবলৈ মাতিছিলে গতিকে সেই বস্তুটো মই তেখেতৰ কেতিয়াও যাতে সন্মানত আঘাত নপ্ৰাপ্ত নহয় সেইকাৰণে মই সেই বস্তুটো কৈছো বাকি তাৰ পাছত আছিলে এইটো বঙাইগাঁও এতিয়াও পেণ্ডিং আছে মই বঙাইগাঁৱৰ মই এইটো কথাটো ক্লিয়াৰ কৰি যাম কথাৰ মাজত তাৰ পাছত কি আহিলে আমাৰ কোকৰাঝাৰটো মই ক্লিয়াৰ কৰিলো কোকৰাঝাৰ মই আৰু এটা কথা কৈছো চেনফা জেং বিহু দলৰ নাম লৈ পেলাই যে তাতে অনুষ্ঠান পৰিবেশন কৰাৰ কথা অভিযোগ মোলে আহিছে মোৰ ওচৰত সেই অনুষ্ঠানটি লাইভ গোটেই লাইভ মোৰ ওচৰত আছে সৰি ব্ৰজেনে ফোন কৰিছে ন দিয়কচোন এই আমাৰ 17 তাৰিখৰ ৰাতি মুকলি বিহু অনুষ্ঠানখনৰ মানুহজনৰ আমাৰ যোনে আমাক মাতিছিলে তেখেতে কৈছো মামা ককা এই ব্যস্ত আছিলে চাগে ফোন উঠোৱা নাছিলে বেয়া নাপাব দেই মই মানে গাড়ীত মোবাইলটো থৈ হয় ঘৰত সোমাইছিলো পাহৰি গৈছো একদম অকমান আপোনাক অকমান অসুবিধা দিছো বেয়া নাপাব দুটিমান কথা মানে এই কথা কিছুমান মানে ধৰক স্পষ্ট হৈ থাকিলে ভাল হয় হয়নে কালি যেহেতু কালিৰ পৰা আপুনিও হয়তো জ্ঞাত আপোনালে ফোন কিবা কিবি আহিছে গতিকে আপুনি কথাখিনি এবাৰ ক্লিয়াৰ কৰি দিব নি কালি আপোনাক কোনে ফোন কৰিছিলে কি সন্দৰ্ভত ফোন কৰিছিলে কালি মানে কিবা দাস হ'ল নামটো পাহৰিলো ন মই এতিয়া কিবা দাস বুলি হয় বাৰু ঠিক আছে তেখেতে তেওঁৰ মোবাইলেদি মানে কোনোবা মহিলাৰ আৱাজ শুনিছো মই মোক ফোন কৰিছিলে ফোন কৰাতে মোক কলে যে মই ভাবিছিলো চেনফা গ্ৰুপৰ পৰা কোনোবা এনেকে মোক ফোন কৰিছে তেতিয়া মোক সুধিছিলে যে আপোনালোকৰ সেই মুকলি বিহু এই প্ৰগ্ৰামটোত মানে আমাৰ চেনফা গ্ৰুপে এনেকে যে কৈছিল তাৰে মানুহে কিমান দিছিল এইটো সোধাৰ লগে লগে মই মানে কৈছিলো যিটো সঁচা আৰু 40,000 দিছিলো তাৰমানে 40,000 বন্দোবস্ত হৈছিল আৰু 40,000 দিছিলো তাৰপিছত কি হ'ল আমি নিজে ভাবিছো যে 40,000ত গুৱাহাটীৰ পৰা আহি ইয়াতে হোটেলত থাকি ইমান খৰচা কৰি 3খন গাড়ী আহিছে তো 40,000 মানে বহুত কম হয় তথাপি যে 40,000 মানিছে মানে সেইটোৱে আমি ভাবিছিলো তাৰপিছত আমিতো আৰু 40,000 বেছি দিব নোৱাৰো আমি 40,000 দিছো আৰু যোৱা টাইমত মানে মই এই আমাৰ ব্যৱস্থাপক বাইদেউ মই 40,000 তেওঁৰ হাতত দিছো আৰু বন্দোবস্ত আছিল আমাৰ 40,000 হয় হয় কিন্তু এটা কথা হ'ল কি এতিয়া যেতিয়া মোক মানে এই নামটো মই পাহৰিলো ৰূপম দাস নাকি হয় আচ্ছা মোবাইলেদি মোক যিটো কথা ক'লে যে আমিও মানে মাতিম বুলি ভাবিছো সেইকাৰণে আপোনাক সুধিলো যে মানুহে কিমান দিছে তেতিয়া মই ভাবিছিলো যে যদি
এই গ্ৰুপটো 40,000ত মানে বহুত কম হয়, ডাঙৰ গ্ৰুপ এটা। যে যদি কোনোবাই পইচা দিব পাৰে, বেছিকে দিব পাৰে, যে মই সেইকাৰণে কৈছিলো যে মই 1 লাখ টকা দিয়া বুলি মই কৈছিলো। আমাৰ সুবিধাৰ কাৰণে। হয়, এতিয়া কোনোবাই যে এটা বেলেগ কাৰণত ধৰিছে মইতো নাজানো। এতিয়া যদি কোনোবা মানে কমিটিৰ ফালৰ পৰা সেনেকে পোৱা বুলি মই ভাবিয়ে মই কৈছিলো যে 1 লাখ টকা আছিলে, যাতে আমি চেনভা গ্ৰুপে যদি 1 লাখ টকা পাই মই এইটো বিচাৰিছিলো। মানে সেই হিচাপতে মই আচলতে কৈছিলো, কিন্তু এতিয়া এই বস্তুটো অলপমান বেলেগ কালাৰিং হৈ গ'ল। কিন্তু আচলতে এইটো সঁচা কথা, আমি 40,000 টকাই দিছো। ধন্যবাদ আৰু 1 লাখ টকাটো কৈছিলো এইকাৰণে কোনোবাই যদি লৈ যায় 1 লাখ টকাত মানে মোৰ ফালৰ পৰা মই ভাল পালো হয়। সেইটোৱেইটো বাৰু, ঠিক আছে। আপুনি আমাৰ সুবিধাৰ বাবে, আমাৰ ভালৰ বাবে কৰিছে। বহুত বহুত ধন্যবাদ দিয়ক। হয়, এইটো দ্বিতীয়টি প্ৰমাণ পালে। 3 নম্বৰ প্ৰমাণটোতো মই কৈছোৱে। চাৰ্জ নাই, কিমান পাৰ্চেণ্ট আছে? 15। হ'ব, মই কথাখিনি পটাপট ক্লিয়াৰ কৰিম। তাৰপাছত হ'ল কোকৰাঝাৰৰ, মই কৈছো চেনফা জেং বিহু দলৰ যদি তাতে নাম এবাৰো উল্লেখ কৰিছে, আপোনালোকে যদি এবাৰো উল্লেখ কৰিছে চেনফা জেং বিহু দল, আপুনি মোক দিয়ক। তাতে কৰি থকা বহুত, তাতে 100জনৰ মানুহ আছিলে সেই চোতালখনত। সেই 100জন মানুহে প্ৰতিজনীয়ে ছোৱালীয়ে ভিডিঅ' কৰিছে, আৰু তাতে নাম এনাউন্স কৰা হৈছে পূৰ্বাঞ্চল কৃষ্টি নৃত্য দল। লগতে তেখেতৰ লগত নৃত্য পৰিৱেশন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, ভৃগু কাশ্যপৰ লগতে সহধৰ্মিনী বুলি মোক পৰিচয় দিছে। সেই তাৰ প্ৰমাণো মোৰ লিংক আছে। মই ফেচবুকত লাগিলে সেই লাইভটো শ্বেয়াৰ কৰিম, যোনে লাইভটো দিছে সেই লাইভটো শ্বেয়াৰ কৰিম যে কি বুলি এনাউন্স কৰা হৈছে। আৰু তাত কোনো ধৰণৰ পোষ্টাৰ চেনফা জেং বিহু দলৰ লগোৱা নাছিলে সেই অনুষ্ঠানখনত, কাৰণ সাধাৰণভাৱে পতা ঘৰৰ চোতালত এখন ৰঙালী বিহু উদযাপন কৰা এখন অনুষ্ঠানহে। সেইটো কথা ক্লিয়াৰ হ'ল। আৰু কি উদযাপন আছিলে? বেলালুনা। হয়, বেলালুনা। এতিয়া বেলালুনাৰ কথাটো শুনিছো, আমাক 60,000 দিয়া বুলি কৈছে দেই, আমাক 60,000 দিয়া বুলি কৈছে। আৰু এটা শুনিছো দেই কথা, খোৱা বোৱাৰ যিহেতু যাত্ৰা হয়, খাবতো ভোকটো লাগিবই, সকলোৰে খোৱা বোৱাটো কৰিবই, কিয়নো নাখাম। ৰাতিপুৱাই গৈছো, 5টা বজাত উঠিছো, উঠি মেলি দৌৰাদৌৰিকৈ অনুষ্ঠান কৰিবলৈ যাম বুলি যদি ভাবিছো, তেতিয়া যদি আমাৰ গ্ৰুপৰ মানুহে যদি আমাক নোখোৱায়, আজি যদি কল্যাণীয়ে গ্ৰুপ এটা খুলি পেলাই তাই যদি মোক এখন অনুষ্ঠানত নিয়ে, তাতে যদি তাই মোক একাপ চাহো নোখোৱায়, মই জানো খং নকৰিম? গতিকে আমি সেই ধৰণে সকলোৰে সুবিধাৰ বাবে ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰিলো। আমাৰ গুৱাহাটীৰ পৰা গুৱাহাটী আৰম্ভ কৰি আমি চাংচাৰিত আমি ব্ৰেকফাষ্ট কৰিছো, যিহেতু সকলোৰে ভোক লাগিছিলে। মোৰ গাড়ীখন প্ৰথম পাইছে। মোৰ গাড়ীখনত ভ্ৰান্তি বা আছিলে, পাপৰি বা আছিলে, আৰু কোন আছিলে, গায়ত্ৰী আছিলে, গায়ত্ৰী বড়ো আছিলে। গতিকে তেওঁলোকে জানে যে আমি আগতীয়াকে যিহেতু চাংচাই আগে পালো, বাকী 2খন গাড়ী পিছে পিছে, গতিকে আমি কৰবাত নহয় কৰবাত ভোক লাগিছে যিহেতু খাই লওঁ, আৰু সিহঁতৰ বাবে আগতীয়াকৈ আমি অৰ্ডাৰটো দি লওঁ। কাৰণ বহুত ডাঙৰ আমাৰ কেইজন গ্ৰুপ আছিলে, 16 ড্ৰাইভাৰ মিলি পেলাই 18জনী, আৰু 18জনৰ দল যিহেতু পৰঠা ৰুটি যিয়ে ৰেডি কৰক টাইম লাগিবই। গতিকে সেইটো আমি অৰ্ডাৰ দিলো, চবে খালে মিলিলে, যোনে যি খায়, পৰঠাই খাইছে, ৰুটি কিছুমানে শুকান ৰুটি খাইছে, তাতে লাল চাহৰো হিচাপ আছে। গতিকে কি কৰিছো, যিহেতু কাৰো মনত যাতে সন্দেহ নাথাকক, হাঁহি উঠিব লগা কথা দেই বাৰু, কিন্তু পৰিস্থিতি এনেকুৱা পৰিছে, মই মানে এতিয়া কবলৈ বাধ্য, বেয়া নাপাব। গতিকে আমি খালো, ধুনীয়াকে খাই লৈ কাৰো মনত যাতে সন্দেহ নাথাকক টকাৰ হিচাপটো লৈ, সেই গতিকে আমি খাই বৈ হিচাপটো গ্ৰুপত দি দিছো, আৰু সেই পেমেণ্টটো সিদিনা আমাৰ ব্যৱস্থাপক গৰাকী কৰিছে। তাৰ পাছত আমাৰ যাত্ৰা আছিলে বেলালুনাখনত আমি দিনত পালো, 1টামান বজাত পালো। তাতে আমাক ৰুম 3টা দিয়া হৈছে। সেইটো আমাৰ বেলালুনাখন হোটেলৰ পৰাই প্ৰভাইড কৰিছে দেই, আমি খৰচ দিয়া নাই বা কোনো প্ৰাইভেটলি পইচা দিয়া নাই। তুমি দিছিলা নেকি ৰুমৰ? নাই, সেইটো আমাৰ তাৰ পৰাই প্ৰভাইড কৰিছে, যাতে আমি তাতে ধুনীয়াকৈ ফ্ৰেছ হৈ ৰেডি হ'ব পাৰো। ৰেডি হলো, ৰেডি হৈ পেলাই আমাৰ তাতে অনুষ্ঠান হ'ল। অনুষ্ঠান হোৱাৰ পাছত আমাক তাতে দুপৰীয়া সাজৰ মানে ভাত সাজৰ ব্যৱস্থা কৰিলে। সকলোকে তাৰে মানুহে ইমান ধুনীয়াকৈ আপ্যায়ন কৰিলে যে সকলোকে পাৰ্চনেলিকে সুধিছে কোনে কি খাব, সকলোকে ওচৰত গৈ পেলাই নিজে নিজে নিজৰ মনৰ ইচ্ছাৰে ভাত সাজ খালে। এতিয়া সেই কথাটো উত্থাপন হৈছে যে সকলোৱে নিজে পে' কৰি খাইছে। এতিয়া মোক এজনীয়ে কওক, মই কোন অনুষ্ঠানত নিজে পে' কৰি খোৱা হৈছে বাৰু? 14 তাৰিখৰ পৰা লাষ্ট আমাৰ 18 তাৰিখলৈকে আপুনি দিনৰ সাজটোত কোনে কিমান টকা দিছে মোক খালি এবাৰ জনাই দিব।
সেইটো ময়ো যদি প্ৰমাণ সহকাৰে পাওঁ ময়ো ভাল পাম যে মই কোনেনো সেই ভাত সাজৰ পইচা দি পেলাই খাইছে। সেইটো হ'ল। এতিয়া বেলা লোনাৰ কথাটো আহিছে 60,000। মই বেলা লোনাৰ ফোনটো লগাইছো অকণমান ধৰক। এটা কথা ক্লিয়াৰ হ'ব লাগিব দেই, সেইকাৰণে মই কৈছো। কাৰণ দলটোৰ গঠন হোৱাৰ মেইন উদ্দেশ্য হ'ল আমাৰ অনুষ্ঠান কৰাৰ, পইচা খোৱাৰ নহয়। গতিকে মইনো কিয় মিছা মিছা অভিযোগ আৰু এই বদনামটি লৈ পেলাই জীয়াই থাকো। আজিলৈ যিহেতু হোৱা নাই, গতিকে মানুহক আঙুলিয়াবলৈ মই সুযোগ নিদিওঁ। মই আপোনাক দি আছো। আৰু যিহেতু এইটো এটা গ্ৰুপত আমি আছিলো, অলপ সময়ো ধৈৰ্য নধৰিলে বা চিনিয়ৰ বা বুলিয়ে কৈছো, বা গায়ত্ৰী বাহঁত আৰু পৰিস্মাহঁতে এটলিষ্ট প্ৰিয়ম অহালে বাট চাব লাগিছিল। মানে ইয়ানি ব্যস্ত নেকি? এই অকণমান দুটামান কথা সন্দৰ্ভত আপোনাক ফোন কৰিলো দেই, বেয়া নাপাব। আপুনি বেলা লোনা একাউণ্টেণ্টজন নহয় জানো? হয় হয় দেই, নামটো পাহৰি থাকিলো দাদা আপোনাৰ। হয় 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 নিশ্চয়। মানে কথাটো হ'ল অকণমান কিবা এটা অকণমান খেলি মেলি এটা হৈছে, তাৰ বাবে মানে মই স্পষ্টীকৰণৰ বাবেহে ফোন কৰিছো দেই আপোনাক, বেয়া নাপাব। যিহেতু আপুনি যথেষ্ট আপুনি শ্ব'ৰখিনি কথা পাতিছে তেখেতৰ লগত। আপোনাৰ কাৰ পৰা ফোন আহিছিলে আমাৰ চেনফা জেং বিহু দলৰ? আচ্ছা, আমাৰ ৰুদ্ৰাক্ষৰ। হয় হয়, অ'কে ঠিক আছে। ৰুদ্ৰাক্ষ ইভেণ্টৰ পৰাই আহিছে ফোন। ঠিক আছে। কিমানত বন্দোবস্ত হৈছে এবাৰ ক'ব নেকি? 30,000। ধন্যবাদ দাদা। ঠিক আছে। আমি যে তালৈ আপোনাৰ অনুষ্ঠানলৈ গলো যে, মানে তাতে হোটেলখনত আমাক যে ৰুম কেইটা যে দিছিলে, আমি আমাৰ ফালৰ পৰা পে' কৰা হৈছিল নেকি বাৰু? কোনোবাই পে' কৰিছিল নেকি আমাৰ গ্ৰুপৰ ছোৱালীয়ে? নাই কৰা। আপোনালোকে প্ৰভাইড কৰিছিল যাতে আমি ধুনীয়াকৈ সাজু হৈ পেলাই আপোনালোকৰ অনুষ্ঠানটোৰ বাবে পৰিৱেশ মানে প্ৰদৰ্শন কৰিব পাৰো ন? ঠিক আছে। তাৰ পাছত আমি অনুষ্ঠান কৰিলো ধুনীয়াকৈ, আমাৰ ধুনীয়াকৈ অনুষ্ঠান হৈ গ'ল। আমাক যে ভাতৰ সাজৰ ব্যৱস্থা কৰিছিলে, আমাৰ কোনোবা ছোৱালীয়ে পে' কৰিছিলে নেকি? এসাঁজ কোনোবা বা মাংসৰে হওক বা এক্সট্ৰাকৈ যোনে মাছেই খাইছে মাংস খাইছে, কোনোবাই পে' কৰিছিল নেকি? মানে ভাত যে খুৱাইছিলে আপোনালোকে, কোনোবাই ছোৱালীয়ে নজনাকে ভুলতে কোনোবাই পইচা দি পালে নি? মানে ভাত সাজৰ পইচা দিয়ে আমি ফ্ৰীতে, মানে যোনে যি খাই মানে খাবলৈ দিছিলো আমাৰ ফালৰ পৰা মানে। হয় হয়, আমাৰ প্ৰতিগৰাকী ছোৱালী ন? থেংক ইউ দাদা। মই এই কথাখিনি স্পষ্টীকৰণৰ কাৰণেহে ললো দেই, বেয়া নাপাব। অকণমান অসুবিধা দিছে, দিয়ক দিয়ক। আৰু কৈছিলোৱে, আৰু আধাখৰীয়া হ'ল যিহেতু কথাটো, তেওঁলোকে অকণমান সময় যদি প্ৰিয়ম অহালে ৰৈ দিলেহেঁতেন, ডাইৰেক্ট গৈ পিনি মেডিয়াৰ ওচৰলৈ যোৱাটো কোনেও বিচৰা নাই, আমিও বিচৰা নাই। যিহেতু আমি এটা পৰিয়াল হৈ আছিলো, পৰিয়ালটোৱে যাতে ঘৰৰ কথাখিনি এতিয়া বাহিৰত চলা টাইপ হৈছে, এটা খুব লাজৰ বিষয় হৈছে বুলি ক'ব লাগিব। তাতে মিছা অভিযোগ। বাকীখিনি ক'বই, আৰু কি কি অভিযোগ আছিলে। বাকী অনুষ্ঠানবিলাকৰ এতিয়ালৈ অহা নাই, মই কৈছো। সেইটো দিবলৈও সাজু, যদি কোনোবাই বিচাৰে সেইটো প্ৰমাণ সহকাৰে দি দিম। মোৰ ওচৰত আহক। আপুনি যদি দূৰে দূৰে কথা পতাতকৈ ওচৰত আহক, সন্মুখত। যিমান দিন আমি প্ৰতিটো 1 তাৰিখৰ পৰা যিহেতু গ্ৰুপৰ আলোচনাৰ মাজে কিবা এটা হলেও, গগনাডাল নাথাকিলেও টকাডাল নাথাকিলেওতো আলোচনাই কৰিছিলো। গতিকে যিহেতু পইচা কথা আহিছে, আলোচনাই কৰকচোন। কিয়নো আপুনি তেনেকে সংবাদ মাধ্যমত কথা এটা নজনাকৈ বেলেগৰ কথা শুনি পেলাই এনেকে কথাবোৰ উত্থাপন কৰিছে। আৰু মই এইখিনিতে আৰু এটা কথা কওঁ, মোৰ মানে আমাৰ চেনফা জেং বিহু আমাৰে হ'ব, আপোনাৰো আমাৰেই হয়, আমিও আপোনাৰে হয়। গতিকে আপোনালোকো চেনফা জেং বিহু দলৰ সদস্য, আমিও আপোনাৰ চেনফা জেং বিহু দলৰ সদস্য। নামটো লৈ কৈ আছো। আৰু কালি এটা কথা শুনি খুবেই দুখ লাগিলে, যেতিয়া কৈছে চেনফা সদায় আমাৰ, চেনফাৰ পৰা তেওঁলোক থাকিব, আমি নাথাকিম। কিন্তু মই এটাই দুখ লাগিছে বুলি কৈছো, কাৰণ চেনফা নামটো মই খুব হেঁপাহত দিছিলো। মোৰ দেউতালৈ ফোন কৰিছিলো, দেউতাই এখন লিষ্ট দিছে, তাৰ পিছতে ক'লে খুৰাই ভালকে দিব পাৰিব। যিহেতু খুৰা এজন টাই আহোম ভাষাৰ এজন বিশেষজ্ঞ, তেখেতলৈ ফোন কৰি যেতিয়া মই এনেকে নাম এটা সুধিছো, আমাৰ বোলো অভিনেত্ৰী সকলো থাকিব আৰু নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা যিখিনি আছে সেইখিনি থাকিব। গতিকে সেই নামটো খুব হেঁপাহেৰে মই দিছিলো বুলি ক'ব লাগিব। যদি বেলেগে দিয়া হলে মই নামটোৰ ক্ষেত্ৰত একো নকওঁ। গতিকে চেনফা নামটো যদি আপোনালোকে ব্যৱহাৰ কৰে, মই দুখ পাম। গতিকে মই চেনফা নামটো অনুগ্ৰহ কৰিছো, মই ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰিম। সজাই মানে মই কওঁ আৰু কল্যাণীকে কৈছো, মই আচলতে না মই প্ৰিয়মৰ ছাপৰ্টত, না আমি সেই কালি যিটো চিটুৱেশ্যন হৈছে সেইটো ছাপৰ্টত, না কাৰোবাৰ এগেইনষ্টত।
কিন্তু ছাপৰ্টত আছো চেনফাৰ লগত কাৰণ আমি মোক হাঁহি ধেমালিৰ মাজেৰে বিহুটো পাৰ কৰি পেলাই জেং বিহু মাৰি ঘৰৰ চোতাল হওক নহলে আমি হয়তো বিহু বুলিহে ঘৰৰ চোতালত আমি নাচিবলৈ গৈছো নহলে হয়তো কোনোবাই কোনে যাব বাৰু নহয় জানো একো বিহু বুলি কাৰণ সেই সংস্কৃতিটো আছিলে আগতে ঘৰৰ চোতাল এতিয়া যেনিবা ঘৰ নহলে ফ্লেট হৈছে তাৰপিছত হোটেল হৈছে কিন্তু সেইটো এটা চোতাল সেইটোত আশীৰ্বাদ থাকে আৰু সেইখিনিবিলাক চলি আছে সেইখিনি এটা আমি পুৰণিকলীয়া যিখিনি পৰম্পৰা সেই পৰম্পৰা ৰাখি লগতে আমাৰ কিছুমান আমি মঞ্চতো হয়তো আমি গৈছো সেইটো বেলেগ কথা কিন্তু চেনফা সেই দলটিক লৈ পেলাই যিখিনি চলি আছে সেইখিনি আমাৰ ঘৰৰ কাহিনীখিনি আচলতে মোৰ বহুত বেছি দুখ লাগিছে মই তাৰ আগতে এইখিনি হোৱাৰ আগতে মই আমাৰ গ্ৰুপত মই কৈছিলো যে আমি আলোচনাৰ মাজেৰে শেষ কৰক কাৰণ কেতিয়াও নিবিচাৰো আৰু আমাক মানুহখিনিয়ে যিখিনি চাইছে আজি লাইভতো দেখিছে কালি নিউজত দেখিছে বহুত ফোন আহি আছে কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই বস্তুটো আৰু কি হৈছে দূৰৰ পৰা দেখিলে বস্তু এটা কেতিয়াবা কি হয় এখন মানে সকলোকে আমাক বেলেগ বেলেগ এটা সিহঁত দেখে কৰবাৰ মানে ছবি দেখিছে চিৰিয়েলত দেখিছে মঞ্চত গানত দেখিছে বা যি নহওক চবৰে নিজৰ নিজৰ এটা প্ৰতিভা আছে প্ৰত্যেকজন ব্যক্তিৰ এটকাৰো মূল্য আছে লাখ টকাৰো মূল্য আছে আৰু এজন ৰাজমিস্ত্ৰীৰো মূল্য আছে কাম কৰাৰ এজন গায়কৰো আৰু প্ৰত্যেকৰে নিজৰ নিজৰ এটা স্থান থাকে আচলতে সেই স্থান কাল লৈ পেলাই যেতিয়া কথাবিলাক ওলাইছে সেইবোৰ বস্তু বেয়া লাগিছে আৰু প্ৰথম মই যেতিয়া কথা পাতিছিলো মই তেতিয়া কৈছো এতিয়াও সন্মুখতে কৈছো যে মই তেতিয়া পইচাৰ কথা পতা নাই এতিয়া মই বেলেগ অনুষ্ঠান হলে কেতিয়াবা আৰু মাননি বোলা বস্তুটো এনেকুৱা নহয় যে কৰবাত হয়তো আপোনালোকে কমেণ্ট কৰিছে যে বিহু মানে লৈ পেলাই কি কৰি বুলি কয়তো ব্যৱসায় আচলতে ব্যৱসায় বুলি কথা নহয় সেইটো এটা বেলেগ ধৰণৰ কথা হয় কিন্তু মূল্য প্ৰত্যেকটো বস্তুৰে আছে যদি বিহু ব্যৱসায় নহয় আমি চাউলটো আমি কিনিবই লাগে চাউলটো আমি কিনি পেলাই খাবলগীয়া হয় প্ৰত্যেকটো বস্তুৰ দাম আমাৰ বাঢ়ি আছে মানে এইবিলাক এটা আছে সৰু সৰু কথা আমি যদি কাপোৰ সাজ যদি পিন্ধো বিহুৰ কাপোৰ বুলি ক'লে গামোচা কিন্তু গামোচাখনৰ সেই শিপিনীজনীৰো মূল্য থাকে সেই গামোচাখন যে বৈছে তেওঁৰ সেই কষ্ট থাকিব তে ভাত বনাব এৰি ভাতখিনি কৰি পেলাই হয়তো লাহে ধীৰে কৰিব পাৰিলেহেঁতেন ৰান্ধিব পাৰিলেহেঁতেন কিন্তু তেওঁ এই তাঁতশালত বহি সেই গামোচাখন বৈছে কাৰোবাক দিছে গতিকে সেই বস্তু মূল্য মানে হৈছে কিছু ক্ষেত্ৰত মৰমো গতিকে আমাৰ সেই মূল্যটো আমাৰ মৰমৰ মূল্য আছিলে আৰু মই প্ৰথম অৱস্থাতে কৈছিলো যে মোক তেনেকুৱা ধৰণৰ কোনো পইচাৰ কোনো মোৰ ডিমাণ্ড নাছিল আৰু যদি তেওঁলোকৰ কাৰোবাৰ আছিলে তেওঁলোকে আগতীয়াকে হয়তো ক'ব লাগিছে যে মোৰ এইখিনি মই বিচাৰিছিলো সেইখিনি বস্তু আচলতে ক্লিয়াৰ হলে ভাল হয় কাৰণ আমাক চাই থকা মানুহখিনি আজি মানে যিখিনি হয়তো এই লাইভত দেখা পাইছে বা কালি যিখিনি নিউজত চাই আছে তাৰে কমেণ্ট সাধাৰণতে চোৱা নাযায় কিন্তু দুই এটা কমেণ্টে কোনোবাই স্ক্ৰীনশ্বট মাৰি পঠিয়াই তেতিয়া সেই বস্তুটো বৰ বেয়া লাগে কালি যেনেকে এটা মোৰ বেয়া লাগিছে এজন মই এইটো এইকাৰণে কৈছো খং কৰি নহয় ৰাজমিস্ত্ৰীৰ কথা এটা আহিছে যে তেখেতে ইমান মূল্য এটা আছে কিন্তু তেখেতৰ বহুত সন্মানীয় তেখেতৰ কাৰণে ঘৰ এটা বান্ধ খায় গতিকে সেই বস্তুটো এই ঘৰ এটা সাজিছে প্ৰত্যেকজন মানুহ আচলতে আমি মূল্য দিব লাগে সন্মান দিব লাগে আৰু সেইবাবে কৈছো যে চেনফা দলটো চেনফা হৈ থাকক ঘৰৰ সদস্য গতিকে এইখিনি বস্তু ইয়াতে শেষ হ'ব লাগে আৰু ইয়াত মানে আপোনালোকক ৰাইজকে কৈছো এইখিনি কথা যে যাতে ভুল নুবুজে এইখিনি অকণ ঘৰুৱা অকণমান কাহিনী বাকীখিনি মোৰ এইখিনি ক'বলগীয়া আছিলে সেইকাৰণে মই ক'লো বাকী প্ৰিয়মক দিছো আৰু একেবাৰে ঘৰুৱা কথা এটা কৈছো বুলি ক'ব লাগিব কাৰণ আমি ইমান ধুনীয়াকে এটা টিম হৈ আছিলো আৰু আটাইতকৈ গ্ৰুপত চাগে খং উঠা মানুহে আছিলো মোৰ পটককে খং উঠে কিবা এটা সৰু কথা কিন্তু কালি গায়ত্ৰী বা আৰু পৰিসীমাৰ মানে মই কেইটামান কথা মানে সঁচাকে দুখ লাগিছে মই গোটেই ভিডিঅ'টো নাই চোৱা বাৰু কাৰণ চাবলৈ সাহসে নহল কাৰণ মই যাক বেছি ভাল পাওঁ তেওঁলোকে আমাৰ বিষয়ে বেয়াকে কৈ থকাটো মই বিচৰা নাছিলো মোক খং উঠিলে গায়ত্ৰী বাই গৈ একদম কিয় ইমান খং কৰিছা ইমান ভালকে বুজোৱা মানুহজনী কালি ইমানে বেছি উগ্ৰ হৈ গল মই সঁচাকে পাত্তা পোৱা নাই মানে কি হল আৰু ইমান আমি গ্ৰুপত মানে এনেকে ধেমালি কৰি আছিলো আগতে আপোনালোকে আমাৰ ইণ্টাৰভিউ দেখিছে চাগে আমাৰ ৰিহাৰ্চেল টাইমত কিমান ফূৰ্তি আমি সদায় কিবা নহয় কিবা এটা মানে আৰু ঘপককে এইটো ডিচিশ্যন লৈছে মানে সেইটো আচৰিত হবলগীয়া কথা মানে তাকো প্ৰিয়মত মিছা অভিযোগ সঁচা হোৱা হলে বোলে এনেকুৱা ওকে ঠিক আছে মিছা অভিযোগ এটলিষ্ট আহিছে ঠিক আছে তেওঁলোকে এটলিষ্ট ক'ব পাৰিলেহেঁতেন প্ৰিয়ম এনেকুৱা কথা শুনিছো বা ভ্ৰান্তি বা এনেকুৱা কথা শুনিছো তোমালোক আহাচোন একেলগে বহি কথা পাতো
কিন্তু সেইটো হ'বলৈকে নিদিলে, আমাক না জনালে। কাৰণ 21 তাৰিখত যেতিয়া আমাৰ প্ৰগ্ৰেমখন আছিলে, মই ক'লো এইখন খুব মানে এখন ভাল প্ৰগ্ৰেম হ'ব, আৰু যিহেতু মোৰ নামত বুকিং হৈছে, মই হেৰি কৰিছো, মোৰ মান সন্মানৰ কথা আছে, আমি 21 তাৰিখে মই যেনেকে হলো মানে এইখন প্ৰগ্ৰেম কৰিব লাগিব। সেইকাৰণে কোকৰাঝাৰতো যোৱা কথাটো বাদে দিছো, সেইটো আমাৰ কেঞ্চেলে হৈছে। মই 21 তাৰিখৰ কথাটো মই গ্ৰুপত এনেকে কৈছো, প্ৰথমতে সকলো কৰিম ক'লে, তাৰপিছত ইভিনিং টাইমত নকৰো। কিন্তু মোৰ মানে বহুত কথা চিন্তা কৰি মই প্ৰগ্ৰেমখন কেঞ্চেল নকৰিলো। আমি কেইজনী নহয় 10-12 জনীয়ে আমি কৰিছো। কালি 21 তাৰিখৰ অনুষ্ঠানখন কৰিলো। অনুষ্ঠানখন কৰাৰ শেষত যেতিয়া মই মেডিয়া ফোনত দেখিছো, মই তেতিয়াই আচৰিত হৈছো। মই আমাৰ গ্ৰুপৰে মানুহ আছিলে নে, আমি লগতে আছিলো নে, তেওঁলোকৰ এনেকুৱা টাইপ অনুভৱ হৈছিলে। হঠাৎ হয়তো তেওঁলোকে চাগে খঙতে লৈছে এই সিদ্ধান্তটো, খঙতে লৈছে, ভুল বুজা, আৰু এনেকুৱা হয় ন, ভুল বুজিলে মানুহে কেতিয়া কি কৰি দিয়ে, খং উঠিলে মানুহে কি কৰি দিয়ে একো গম নাপায়। মই ভাবো আলোচনা হওক, আকৌ গোটেইখিনি লগ হৈ আমি আলোচনা কৰো। এতিয়াও লাইভটো চালেও গম পাব তেওঁলোকে। আৰু হিচাপ কিবা আৰু হিচাপ মোক পোৱা নাই, দিবলৈ সাজু যদি মই সেইটোৱে কৈছো, এতিয়াও কৈছো। হা হে প্ৰভু, সেইটো কথা উত্থাপন কৰিব লাগিব। আমাৰ 18 তাৰিখে দিনৰ অনুষ্ঠানটোত য'ত ঘৰৰ চোতালত কৰিছিলো, তেৰে 50,000টো ক'লে। লগতে আমি যিহেতু দিনত গৈছিলো, এইটো ক'লেই 3,000 টকা এটা দিনৰ সাজত খাবলৈ দিছিলে। গতিকে সেই পইচাটো লোৱা বুলিয়ে কৈছে কৃষ্ণ। সেই 1700 টকা। কিন্তু আপুনি যদি হিচাপটো চাবলৈ যায়, মই গ্ৰুপত দিয়াটো গোটেইখিনি সেই 17 তাৰিখৰ দিনৰ, 17 তাৰিখৰ ৰাতি, 18 তাৰিখৰ দিনৰ, এই তিনিটা হিচাপ প্লাছ 3,000 এটা তলত লিখা আছে। এবাৰ জুমকে চাব ফটোখন। আৰু প্ৰত্যেকজন কমিটিৰ যোগাযোগৰ নাম্বাৰ গ্ৰুপত দিয়াই আছিলে। চবেই মানে সুধিব পাৰে নিজে নিজে, মানে যদি কিবা এনেকুৱাই আমাৰ মানে কিবা ইণ্টেনশ্যন আছিলে যে বঢ়াই লোৱা, তেতিয়া গ্ৰুপত আমি কমিটি নাম্বাৰ নিদিওঁ নহয়। সেই 3,000টো প্লাছ কৰি পেলাইহে আপোনাৰ বাকীখিনি হিচাপ ধৰা হৈছে। গতিকে সেইখিনি ক'ব লগা। মই আকৌ এবাৰ ক'ম, পিংকি শৰ্মা বা বৌ যি হয়, আপুনি আপোনাকে কৈছো, মোৰ নিজাববীয়া দল নহয় সেইটো। মই নিজাববীয়াকে এদিনত খুলি দিয়া দল নহয় সেইটো। 10 বছৰৰ পৰা আৰম্ভ হোৱা ৰাকেশ দাৰ সপোন এটি পূৰ্বাঞ্চল কৃষ্টি দলৰ গৈছে মোৰ লগত, য'ত তেওঁলোকে জনজাতীয় নৃত্য পৰিৱেশন কৰে। আৰু মই 3 বছৰৰ পৰা তেওঁলোকৰ লগত প্ৰতি বছৰে বিহুত অনুষ্ঠান কৰোঁ। আমি সেই অনুষ্ঠান, সেই দলটি লৈ গৈছো। চেনফা জেং বিহু দলটি নাম লৈ কোনো কোকৰাঝাৰত অনুষ্ঠান নাই কৰা। কথাখিনি ক্লিয়াৰ হ'ল? ইমানখিনি ক'লো যেতিয়া এইখিনিও কওঁ যে আমাৰ বঙাইগাঁৱৰ মুকলি বিহু ৰাতিৰ সাজটো, ভাত সাজ মানে কমিটিৰ পৰা খুৱাইছে দেই। কমিটিত যে ভাত যে খুৱাই যে, সেইটো সেই দিনৰ ৰাতি ভাতটো তাতে খুৱাইছে। ইমানখিনি কথা ক'বলৈ যেতিয়া বেলেগে নাভাবিলে, মোৰ কথাখিনি ক্লিয়াৰ কৰি দিছো। কাৰণ নাই, সেইখিনি কথা আমি যদি তেওঁলোকে, এতিয়াও মই কৈছো আপোনালোকক, বাকী কেইগৰাকীক ইহঁত আমাৰ লগত মই ফোনটো ধৰি দিয়াটো বিচাৰো, ধৰি পেলাই চাওক। যদি চবৰে ডাউট নহয় আচলতে, যে কিবা শুনিছে, কিন্তু এওঁলোকে হয়তো সেইটো ক্লিয়াৰলি সুধিছে দেই। মই সেইটো কাৰণে কৈছো, বৰষা হওক, আমাৰ প্ৰিয়া হওক, বস্তুটো প্ৰিয়া তাত নাছিলো যদিও আগৰ কেইখনমানত অনুষ্ঠানত আছিলে, আৰু ৰিচেণ্ট অনুষ্ঠানতো আছে। কিন্তু তেওঁলোকৰ মাজত সেই বস্তুটো আছিলে, গতিকে তেওঁলোকে খুজিছে ঘৰুৱাভাৱে, আৰু সেইকাৰণে হয়তো মানে ক্লিয়াৰেঞ্চ পাইছে, ময়ো পাইছো। সেইকাৰণে মই ধৰক আজি এইদৰে আহিছো। গতিকে মই ইনফৰ্ম কৰিছো, একচুৱেলি কালি আমাৰ গ্ৰুপত চবকে কোৱা হৈছিলে যে আজি এখন মিটিং বহিব, আৰু সঁচা কথাটো কি যে সঁচাকে পইচাৰ কিবা খেলি মেলি হৈছে নে নাই হোৱা সেইটো জানিবলৈ আমাক চবকে কৈছিলে। আজি চাগে ৰ'ব কৈছিলে এটলিষ্ট। ত' একচুৱেলি কি এই দলটোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, মোক প্ৰথম ধ্যানীয়ে মাতি আনিছিলে দলটোত। তাৰপিছত প্ৰিয়ম্বাক মই আগৰ পৰাই চিনি পাওঁ, ইয়াত কেইগৰাকীমান ব্যক্তিক মই আগৰ পৰা চিনি পাওঁ। আৰু যেতিয়া প্ৰিয়ম্বা আছে বুলি মই গম পালো, ভাগতে আহিছিলো যে কৰিম। তাৰপিছত আজি ৰাতিপুৱা মানে যিহেতু মই কালি অনুষ্ঠানখন কৰিলো, মই মাজতে 2টা অনুষ্ঠানত নাছিলো য'ত এই খেলি মেলিবোৰ হোৱা বুলি শুনিছো, আৰু তাত মই নাই। কিন্তু যেতিয়া আজি ৰাতিপুৱা মোলৈ ফোন আহিলে, তেতিয়া মোক ক'লে যে তোমাৰ কোনো চেল্ফ ৰেচপেক্ট নাই, তোমাৰ কোনো ইজ্জত নাই, তুমি তোমাৰ কাৰণে ষ্টেণ্ড ল'ব নোৱাৰিলা যে তুমি তালৈ গুচি গলা। মই এতিয়া বেয়া নাপাব, এখন বহলাই মই ক'ব লাগিব, যিহেতু ইমানখিনি কথা ওলাইছে, মই মোৰতো ক'ব লাগিব। ইয়াত একচুৱেলি ষ্টেণ্ড
বা চেল্ফ ৰেচপেক্টৰ কথা নাহে, ইয়াত আহে ৱৰ্ড। আৰু এজ এ প্ৰফেচনেল আমি ইয়াত সকলোৱে শিল্পী বুলি যিহেতু নিজক কৰিছো, মই নিজক বাৰু নাই হোৱা, কিন্তু চবেই নিজক শিল্পী বুলি ভাবে। ত' আমি যেতিয়া কাৰোবাক কিবা এটা ৱৰ্ড দিওঁ, সেই ৱৰ্ডটো আমি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু কালি মই সেইটোৱে কৰিছো। আৰু এই টিমটো মই আৰু ভয় নহয়, মই না প্ৰিয়ম্বাৰ হৈ পেলাই কম, না আমাৰ হৈ মই আৰু চাইড নহয়, মই জাষ্ট সঁচাটো চাইড হয়। আৰু এতিয়া সঁচা যদি প্ৰিয়ম্বাৰে প্ৰমাণ কৰিব পাৰিছে, তেতিয়াহ'লে মই আছো। আৰু যদি তেওঁলোকেও যদি ক'ব পাৰি যে নাই এইটো একদম ফল্চ, আমি সঁচা প্ৰমাণ কৰিব পাৰিম, ঠিক আছে, মই সঁচাটোৰ লগতহে মই আছো। আৰু মই এইটো কাৰণে কৈছো, এই দলটোত মই প্ৰথম যেতিয়াই আহিছো, আটাইতকৈ বেছি দুখ পোৱা মানুহজনে চাগে মই আছিলো। কাৰণ এই দলটোত নকওঁ চবৰে নাম নহয়, নাম ক'লে বহুত অসুবিধা হ'ব। বহু কেইগৰাকী মানুহে মোক অনাৰ কৰিলে জাষ্ট বাই মাই লুকছ, বাই মাই প্ৰনাউন্সিয়েশ্যন, যিহেতু মোৰ এটা কম্প্লিকেশ্যন আছে, মই ভালকে গাব নোৱাৰাৰ প্ৰব্লেম এটা আছে। আৰু বিশেষকৈ এইখিনি সময়ত মোৰ মাতো ভাঙি আছিলে, মই বেক টু বেক শ্বুট কৰি থাকো, চ' মোৰ মাত চাত চব ভাঙি আছিলে। সেইখিনি সময়ত মোক চবেই অনাৰ কৰিলে। সেইখিনি বাদে এতিয়াও যে এইবিলাক কিবা কিবি হৈছে, মোক কিন্তু কোনেও নাই জনোৱা। তেওঁলোকে এক্সপেক্ট কৰিছিল যে মই আমাৰ চাইড লওঁ, কিবা লওঁ, কিন্তু মোক কোনেও একো নাই জনোৱা। মই জাষ্ট প্ৰিয়ম্বাৰে যিহেতু গ্ৰুপত গোটেই কথাখিনি কৰিছে, বা মই চাইছো মেছেজখিনি যে আজি ইয়াত মিটিং বহা কথা আছিলে, মিটিঙত সঁচা কথাটো ক'ব বুলি কৈছে, মই সঁচা কথাটো জাষ্ট শুনিবলৈহে আহিছো। মানে মই ইয়াত একো আৰু চাইড ল'বলৈ অহা নাই। আৰু আই হোপ সকলোৱে সঁচাটো চাগে গম পাইছে। আৰু বাকীখিনি কি ক'ম আৰু, মই মানে বহুত দুখ পাবলগীয়া ইয়াত মানুহ চাগে ময়ে আছিলো। অথচ জাষ্ট ফৰ ৱৰ্ড মই প্ৰিয়ম্বাক যে ৱৰ্ড দিছো যে মই কৰিম। আৰু মোৰ যেতিয়া মোৰ ইনচিডেণ্ট হৈছিলে, তেতিয়া মোক চাথ দিবলৈ কোনো নাছিলে, কোনোৱে নাছিলে এইটো দলত। কিন্তু মই প্ৰিয়ম্বাক তেতিয়া কৈছিলো যে প্ৰিয়ম্বাক মই ভৰসা কৰো, আপুনি যদি কৈছে মোক একো নহয়, মই তেতিয়াহ'লে আপোনাৰ কথা মতে মই যাম, মই নাচিম। যি নহয় লাগিলে মানুহে মোক হাঁহি, মোৰ চেল্ফ ৰেচপেক্ট নাই, মই ষ্টেণ্ড ল'ব নোৱাৰো, কিবা ঠিক আছে, মোৰ একো নাই, চেল্ফ ৰেচপেক্ট নাই, মই সেইদিনাখনে নাক কান কাটি এইটো গ্ৰুপত নাচিবলৈ আহিছো। ইমানখিনি মোৰ ইনচাল্ট কৰাৰ পিছতো মই নাচিব আহিছো, জাষ্ট বিকজ তেওঁৰ কাৰণে। আৰু লগতে ধ্যানীও এটা মেইন ৰিজন, কাৰণ তাই মোক খুব এগৰাকী ভাল বান্ধৱী। ত' এই দুগৰাকীৰ কাৰণে আহিছিলো ন। থেংক ইউ প্ৰিয়া, তুমি সঁচাকে কি ক'ম, প্ৰকৃত শিল্পী বুলিয়ে ক'ম, যিহেতু তুমি আন এগৰাকী শিল্পীৰ কথা ভাবিছা, গ্ৰুপটো হৈ পেলাই আহিছা আজি। যদি মই পইচা খোৱাৰ মোৰ কিবা ইণ্টেনশ্যনে থাকিলেহেঁতেন, বা মই আগৰ পৰাই মই পইচা খাম বুলি গ্ৰুপটো খুলিলোহেঁতেন, এতিয়া নিজৰ গুণ নিজে বখলীয়া বুলি কোৱা হ'ব। কিন্তু মানে মই কথাটো কৈছো যে বঙাইগাঁৱলৈ আমাৰ যোৱা যাত্ৰাটোত আমাৰ আগদিনাখন 2টা বজালৈ ৰাতি আমাৰ গাড়ী ড্ৰাইভাৰ ঠিক হোৱা নাছিলে। গতিকে সেই 16 তাৰিখে ৰাতি মই 2 বজালৈকে মই গাড়ীৰ মেনেজ কৰোঁতে লাষ্টত গাড়ী নেপাই মই নিজৰ ঘৰৰ 2খন ইন'ভা দিছো। যিহেতু আমি সচৰাচৰ নৰ্মেলি জানো যে এখন ইন'ভাৰ ৰেণ্ট যদি গুৱাহাটীৰ বাহিৰলৈ যায় 4,000 পৰা 3,500, 5,000, 6,000 মই নাজানো, 8,000 অ'কে, 8,000 এখন ইন'ভা ৰেণ্ট 8,000, মই নাই বুলিও যেনিবা 5,000 ধৰিছো বাৰু, ঠিক আছে 5,000। সেই 5,000 ৰেণ্ট বচাবলৈ মই 2খন মোৰ ফালৰ পৰা মোৰ ঘৰৰ গাড়ী ইন'ভা 2খন দিছো। এখন বাৰু পৌৰ চালক মোৰ যিজন ভাইটি মোৰ লগতে থাকে, তেখেতক একো মাননি দিয়ে নাই, বাকী ড্ৰাইভাৰৰ মই সেইবোৰ মেনেজ কৰোঁতে ৰাতি হ'লগে। তাৰোপৰি 17 তাৰিখে যে আমি অনুষ্ঠান কৰি ক'ত থাকিম, সেই বস্তুটো কোনো গ্ৰুপৰ চাগে কোনো এক মানে 16 তাৰিখে ৰাতি যিহেতু সকলোৱে বিন্দাস টোপনিত শুইছে, বা কোনো নিশ্চিন্তভাৱে যিহেতু প্ৰিয়মহত আছে বা আমাৰ ব্যৱস্থাপকগৰাকী আছে, চবে কিবা ন কিবাটো মেনেজ কৰিব, সেইটো আমাৰ ওপৰত বিশ্বাস এটা আছিলে। গতিকে সেই বিশ্বাসটো মানে মই সেইখিনি বস্তু ভাবি পেলাই মই 16 তাৰিখে ৰাতি হোটেল হিমালয়াত 21,000 টকা বিল দি পেলাই মই হোটেল বুক কৰাইছো 5টা ৰুম। যদি মোৰ পইচা খোৱাৰ ইণ্টেনশ্যন আছিলে মই তাতে খালোহেঁতেন, মই তাৰ পৰাই মই গ্ৰুপৰ পৰাই ল'ব পাৰিলোহেঁতেন। কিন্তু মই এইখিনি হিচাপ মই গ্ৰুপত দিছো, যাতে আমাৰ 21,000 প্লাছ গাড়ী 2খনৰ ভাড়াৰ কথাই কৈছো 10,000, মই 31,000 টকা মই ৰেহাই দিছো, যাতে আমাৰ বাকী ছোৱালীবিলাকৰ মাননিটো অকণমান পাওক। নহলেতো আমাৰ অনুষ্ঠানত পৰা যিখিনি আমি মাননি পাওঁ তাৰ পৰা এইখিনি যদি আমি ডিডাক্ট কৰো বহুতেই কমে থাকে। গতিকে অকণমান ভাবি চিন্তি চাবচোন। মোৰ অৱদান একো নালাগে, মোক গুণ একো গাব নালাগে, কিন্তু মই কৰা কষ্টখিনি এবাৰ হলে ভাবি পেলাই কথাখিনি কৰাৰ আগত ভাবিব। গ্ৰুপটো খোলাৰ উদ্দেশ্য মোৰ পইচা খোৱা নহয়, গ্ৰুপটো খোলাৰ মোৰ শ্ব' কৰাৰ। মই সকলোকে অকল এটাই অনুৰোধ কৰিছো, আমাক অনুষ্ঠান দিয়ক। সেইটোৱে মই খালি এষাৰে কৈছিলো, তাৰপৰা উঠি পৰি লাগিছো মানে মই অনুষ্ঠান কৰিবলৈ। আজি যদি কয় প্ৰতিটো অনুষ্ঠান আজি যদি ঠিক কৰিছো, প্ৰথমতে আমাৰ ইভেণ্টৰ ফালৰ পৰা আহিছে,
যিহেতু আমি পোষ্টাৰখনৰ ওপৰত আমাৰ লগতো ইউজ কৰা হৈছে। গতিকে মই আৰু মোৰ ক্লেৰিফিকেশ্যন দিবলৈ মোৰ একো নাই, মোৰ যিমানখিনি আছিলে মই সকলো ক'লো। আৰু কৈছো, মই আকৌ এবাৰ কৈছো, আপোনাৰ যদি কিবা ডাউট থাকে মোক সন্মুখত আহি আলোচনাত বহি পেলাই কৰক। সকলো সমস্যাৰ সমাধান আলোচনাৰ মাজেৰে হয়। খং আৰু আবেগেৰে লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ নহয় বুলি মই ভাবো। আৰু এটা কথা ক'ব লাগিব, সোনকালে কৰি শেষ কৰি দিম। আৰু এটা কথা ক'বই লাগিব, কাৰণ আমি গ্ৰুপত যিমানখিনি পইচাত যাওঁ, প্ৰিয়ম আৰু ভান্তি বাহঁতে ব্যক্তিগত অনুষ্ঠানত সিমান তাতকৈ বেছি পইচাত যায়। গতিকে কি ভিত্তিত তেওঁলোকে সেইকেইটা পইচাৰ কাৰণে যাব কওকচোন? সেইটো কথা আপোনালোকে এবাৰ ভাবি চাব লাগিছিলে। যি নহওক, আপলোড কৰিবলৈ আমাৰ পাৰ্চেণ্টেজ বহুত কম হৈছে, ফোনৰ চাৰ্জ শেষ হৈছে। গতিকে বা লাষ্ট কিবা এটা কৈ পেলাই মই শেষ কৰি দিছো। কথাটো হ'ল যে মই আজি ইয়ালৈ আহিছো, বা এই কথাখিনি যিখিনি আলোচনা হৈছে এইখিনি বস্তু এটা বস্তু সাম কাটিব লাগে। কাৰণ বেলেগ এটা বেয়া বস্তু এটা প্ৰচাৰ হ'ব নালাগে। কথাখিনি কি হৈছে সকলোৱে চালি জাৰি চাওক, আৰু যিখিনি ঘটিছে অৱসান ঘটক ইয়াতে। আৰু মই ভাবো যে আপোনালোকে ক্লিয়াৰলি কৰক, মানে যিসকলে অভিযোগবিলাক দিছে ক্লিয়াৰলি আপোনালোকে যেনেকে কৈছে আলোচনাৰ, সেই আলোচনাৰ মাজেৰে শেষ কৰক। আৰু ইয়াতে শেষ হ'ব লাগে গোটেইখিনি বস্তু। আৰু যিহেতু এটা বস্তু অকণমান জড়িত আমি এই লাইনটোৰ লগত সকলোৱে, গতিকে আমাক অকণমান সকলো এটা বেলেগ ধৰণেও চায়। গতিকে সেই মৰমকণ কোনোবা ফালৰ পৰা মৰমকণ গৈ পেলাই আকৌ বেলেগ ফালে লৈ যাব। গতিকে প্ৰত্যেকটো বস্তু আচলতে আপুনি মিডিয়া বা ছ'চিয়েল মানে সামাজিক মাধ্যমত গৈ পেলাই গোটেই বস্তুৰ শেষ নহয়। তাৰমানে এইটো শেষ নহয়গে, মানে এইটো সমাধান নহয় আচলতে। যিকোনো ক্ষেত্ৰত কৈছো মই, এইটো সমাধান এটা বস্তু আলোচনা বিলোচনাহে। গতিকে সমাধান ছ'চিয়েল মিডিয়া নহয়, বা সমাধান নিউজ নহয়, মানে মিডিয়া নহয়। সমাধান আলোচনা, আৰু এইখিনিৰ মাজৰ শেষ হওক। আৰু ধুনীয়াকে চেনফাক কঢ়িয়াই লৈ যাওক, তোমালোকে কঢ়িয়াই লৈ যাওক। যিসকল আছে তেওঁলোকৰ চেনফা তেওঁলোকৰো হয় দেই, সকলোৰে হয়, আমাৰ সকলোৰে হয়। আৰু এতিয়া চেনফা নামটো মই তোমাৰ এই কথাটো কৈছা যেতিয়া মই কৈছো, আমি নিজাববীয়াকে এতিয়া প্ৰিয়মে কৰিছে বিভিন্ন অনুষ্ঠানত, ময়ো গৈ আছো অকলে অকলে। মই যে কেইদিনমান আগত এটা অনুষ্ঠানত গৈছিলো, এই ইভেণ্টৰ পৰা তেওঁলোকৰ তালৈও খবৰ গৈছিলে যে আপোনালোকে যদি ৰাখিব পাৰে, কিন্তু তেওঁলোকৰ বিশেষ অসুবিধা নোৱাৰিলে। গতিকে সেইখিনিয়ে কথা। আমাৰ চাৰ্জো নাই, শেষ হওক সকলোখিনি, সকলো ভালে ভালে থাকক।